হাই হেল্ল' নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। সেইদিনা আছিলে 10 তাৰিখ আৰু সেইদিনা মই জাজমেণ্ট এটাৰ কাৰণে গৈ আছিলোঁ ডিগবৈলৈ। আৰু আপোনালোকক সৰু সৰুকৈ ক্লিপবোৰ দেখাই যাম, আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো। আৰু এইজনী মই মুখখন অলপ বেকা টেকা কৰি দিছোঁ আৰু ধুনীয়া দেখে বুলি, যিহেতু ধুনীয়া নহয়। তো আমি ৰিজাৰ্ভৰ মাজে মাজে ভিতৰে গৈ আছিলোঁ, যিহেতু ভিতৰে গ'লে বোলে সোনকালে পায় বুলি কৈছিলে, কিন্তু বহুতে কৈছিলে 15 মিনিট 20 মিনিটতে পাই যাব। আমাৰতো আধা ঘণ্টাতকৈও বেছি লাগিলে। মানে একচুৱেলি নতুনকৈ গৈছিলোঁ ন, সেইদিনা ৰাস্তাটো চিনি নাপাওঁ, ফোন কৰি ৰখি যোৱা হৈছিলে যে। তাৰপৰা সেইখন ৰিজাৰ্ভ য'ত আপোনালোকে চিনি পাইছে নাই পোৱা নাজানো, সেইখন ৰিজাৰ্ভ য'ত আপোনাৰ আলফাৰ জন্ম হৈছিলে, লক্ষীপথাৰ ৰিজাৰ্ভ। আপোনালোকক দেখাই গৈ আছোঁ, ধুনীয়াকৈ চাই গৈ থাকক দেই। কি ধুনীয়া ভিউজ চাওক গাইজ, কি ধুনীয়া। মানে একদম সেইটো টাইমত যেন নামি কিনে ফটো এখন মাৰি যাওঁ, বাট নহ'ল। সেইফালৰ পৰা ফোন আহি আছে, দেৰি হৈছে বুলি। চ' সেইকাৰণে সোনকালে যাব লগা হ'ল, ফটোও মৰা নহ'ল তাত। ফাইনেলি তাত পাই গ'লোঁ ডিগবৈত, য'ত প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিছিলে। আৰু গৈ পাই অকণমান টাইম বহিয়ে লগালগ মঞ্চত মাতি বিচাৰকৰ সম্বৰ্ধনা অনুষ্ঠান। তাৰপৰা হৈ গ'ল ষ্টাৰ্ট প্ৰগ্ৰেম। অকণমান ইফালে সিফালে দেখাই দিছোঁ দেই ৰাইজ, মানে মাজতে বিৰতি লৈছিলে তেতিয়া এইবোৰ দৃশ্য। সৰুকৈ আপোনালোকক নাচবোৰ দেখালোঁ। তাৰপৰা আমি চাবলৈ বহিলোঁ দিহানাম। তাৰে অকণমানি ক্লিপ আপোনালোকে চাই যাওক।
ফাইনেলি গাইজ তাৰ পৰা গুচি আহিলোঁ, বহুত বেছি দেৰি হৈ গৈছিলে। চ' আজিলৈ ইমানেই ভিডিঅ'টো, আকৌ লগ পাম অন এটি ভিডিঅ'লৈ। বাই বাই।